কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত। শুকমুখে আখি ভূমিত বৈল বিদিত। ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন। পৰম সন্তোষে পিয়ুষ ৰসায়মৃত। ৰাম পৰম সন্তোষে পিয়ুষ ৰসায়মৃত। কৃষ্ণ। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ পৰীক্ষিতৰ জন্ম ৰহস্য দুলৰী। অনিগদতি সুত শুনিও শৌনক। প্ৰমুখে ঋষি যতেক আবে পৰীক্ষিত। নৃপতিৰ জন্ম তোমাত কহো প্ৰত্যেক। জয়খানি ভাৰতে সমৰ কৰিলা। মৰিল বীৰ সমস্ত। অষ্টাদশ যিটো ঐক্যহনি হেনা। অন্যে অন্যে গৈল অস্ত। মহামুনি সুতমুনিয়ে ৰজা পৰীক্ষিতৰ আগত আকৌ ক'বলৈ ধৰিলে যে হে নৃপতি, হে মহাৰাজ, তোমাৰ আগত এতিয়া নিগদতি সুত শুনিও শৌনক, অৰ্থাৎ সুতমুনিয়ে শৌনক প্ৰমুখে 28,000 ঋষিমুনিক কৈছিলে। 28,000 ঋষিমুনিক কৈছিলে যে সুতমুনিয়ে 28,000 ঋষিমুনিক আকৌ ক'বলৈ ধৰিলে যে কি ক'বলৈ ধৰিলে? আবে পৰীক্ষিত নৃপতিৰ জন্ম। যে এতিয়া তোমালোকৰ আগত মই ৰজা পৰীক্ষিতৰ জন্ম ৰহস্যৰ কথা কম, জন্মৰ কথা কম। শুনা, যে য'ত নেকি ভাৰতবৰ্ষত সমৰ হৈছিলে, তাৰমানে সমৰ মানে যুদ্ধ হৈছিলে। কি যুদ্ধ হৈছিলে? কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিলে। আৰু এই কুৰুক্ষেত্ৰৰ যুদ্ধত অনেক বীৰ, অনেক সৈন্য নিধন হৈছিলে। অষ্টাদশ যিটো অক্ষৌহিণী সেনা,
অন্যে অন্যে গৈল অস্ত। এটা হিচাপ দিছে অষ্টাদশ অক্ষৌহিণী সেনা এজনে আনজনৰ লগত যুদ্ধ কৰা কৰি কৰি সমস্তজন নিধন হৈছিলে। অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বিকুদৰ মহা বীৰ ভাঙিল গদাৰ দুষ্মহ প্ৰহাৰে উৰু কুৰুনি পতিৰ ৰাম কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অস্বস্থামা মহা মানি পাঞ্চালীৰ পঞ্চ পুত্ৰৰ হীৰক কাটিয়া যোগাইলা আনি। আৰু এনেদৰে কুৰু পাণ্ডৱৰ মাজত, কুৰু বংশ মানে দুৰ্যোধনৰ যিমানবিলাক আছে এইবিলাক কুৰু বংশ, আৰু পাণ্ডৱ মানে যুধিষ্ঠিৰৰ ফালৰ যিমানবিলাক আছে পাণ্ডৱ, এই কুৰু পাণ্ডৱৰ মাজত ভীষণ যুদ্ধ হৈছিলে। আৰু এই যুদ্ধত অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম একক দহক শতক হাজাৰ নিযুত অযুত, অযুত তাৰমানে নিযুত কোটি অযুত লাখ, একক দহক শতক হাজাৰ অযুত লাখ, এই অযুত মানে ইমান, তাৰমানে অযুত প্ৰমত্ত হাতীৰ বল, ইমান হাতীৰ বল কাৰ? বিকুদৰ। বিকুদৰ মানে ভীম, ভীম। গতিকে ভীমৰ ইমান বল, এই ভীমে প্ৰকাণ্ড গদাৰ কোবত কুৰু নৃপতিৰ উৰু ভাঙিছিলে। কুৰু নৃপতি মানে কুৰু বংশৰ নৃপতি হ'বলগীয়া নৃপতি বা নৃপতি যে কি আছিলে? দুৰ্যোধন। এই দুৰ্যোধনৰ উৰু মানে এইখিনি জেগা, কঁকাল আৰু আঁঠুৰ মাজৰ জেগাখিনি, এই জেগাখিনি কোবাই ভাঙি পেলাইছিলে। আৰু সেইখিনি সময়তে অশ্বত্থামা অৰ্থাৎ দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই কি কৰিলে? দুৰ্যোধনৰ ভাল লগাবৰ কাৰণে, দুৰ্যোধনক ভাল লগাবৰ কাৰণে পাঞ্চালী অৰ্থাৎ দ্ৰৌপদীৰ 5 পুত্ৰৰ মূৰ কাটি লৈ আহি দুৰ্যোধনৰ আগত দি দিলে। অৰ্থাৎ পঞ্চপাণ্ডৱক মাৰিব গৈছিলে। এইটো এটা কাহিনী আছে যে পঞ্চপাণ্ডৱক মই এই পৃথিৱীৰ পৰা নিপাণ্ডৱ কৰিম, পাণ্ডৱহীন কৰিম, এই বুলি অশ্বত্থামাই পাণ্ডৱ য'ত টোপনি মাৰে তাতে প্ৰৱেশ কৰিছে, য'ত টোপনি মাৰে তাতে প্ৰৱেশ কৰিছে। আৰু কৃষ্ণই অন্তৰ্যামী, কৃষ্ণই জানে আজি অশ্বত্থামাই পঞ্চপাণ্ডৱক ৰাতি টোপনি মাৰি থাকোঁতে মাৰিব আহিব, সেইকাৰণে সেইদিনা ৰাতি পঞ্চপাণ্ডৱক তাতে টোপনি মাৰিব দিয়া নাই কৃষ্ণই, পঞ্চপাণ্ডৱৰ পুতেকসকলক টোপনি মাৰিব দিছে। আৰু এই পুতেকসকলকেই পঞ্চপাণ্ডৱ বুলি ভাবি ৰাতি সিহঁতকেই মাৰি ডিঙি কাটি দুৰ্যোধনক জমা দিলে যে মই পঞ্চপাণ্ডৱক হত্যা কৰি আহিছোঁ, মাৰি আহিছোঁ ইয়াত, এনেকে আনি দিলে। অবংশ ছেদ দেখি দুখে দুৰ্যোধনে দ্ৰোণীক পাৰিলা গালি কদৰ্থি মাৰিবে মোক ভীমে বুলি মৰিলা মাথায়াম ফালি শুনিয়া দ্ৰৌপদী পুত্ৰ পাঞ্চগুটি কাটিলা দ্ৰোণী নিদ্ৰাত শোকেনো হিথিৰ হিয়া দুই চিৰ ভৈলা যেন বজ্ৰ পাত।
ইয়াতে ক'লে দুৰ্যোধনে যেতিয়া পঞ্চ পাণ্ডৱৰ পুত্ৰৰ সেই মাথা পাঁচটা ধৰি চালে দুৰ্যোধনে তৎক্ষণাতে চিনি পাই গ'ল এয়া পঞ্চ পাণ্ডৱৰ মাথা নহয়, শিৰ নহয়, এয়া পঞ্চ পাণ্ডৱৰ পুতেকৰ পুত্ৰৰ শিৰ। তেতিয়া দুৰ্যোধনৰ ভীষণ খং উঠিলে আৰু দ্ৰোণীক অৰ্থাৎ অশ্বত্থামাক দ্ৰোণী বুলি মাতে, দ্ৰোণাচাৰ্যৰ পুত্ৰ কাৰণে দ্ৰোণী। আৰু দ্ৰোণীক কি কৰিলে দুৰ্যোধনে গালি শপনি পাৰিলে যে তই মহাভুল কৰিলি, তই বংশ শেষ কৰি দিলি। পঞ্চ পাণ্ডৱ বৰ পুতেক থাকিলে বংশটো থাকি গ'ল হয়, পঞ্চ পাণ্ডৱক মাৰিলে বেলেগ কথা, কিন্তু তই পঞ্চ পাণ্ডৱৰ এই 5 পুতেকক তই হত্যা কৰিলি, বহুত ভুল কৰিলি। এনেদৰে অশ্বত্থামাক দুৰ্যোধনে গালি শপনি পাৰিলে। এতিয়া ভীমে আহি মোক আকৌ কি কৰিব, বৰ বেয়াকে তাৰমানে মাৰিব। আৰু ইফালে দ্ৰোণীয়ে পঞ্চ পাণ্ডৱৰ অৰ্থাৎ পাঞ্চালীৰ 5টা পুত্ৰক যেতিয়া নিদ্ৰাতেই হত্যা কৰিলে, পাঞ্চালীয়ে গম পায় অৰ্থাৎ দ্ৰৌপদীয়ে গম পায়, হিয়া ঢাকুৰি ঢাকুৰি কান্দিবলৈ ধৰিলে, যেন দ্ৰৌপদীৰ হিয়া দুফাল হৈ গ'ল। আৰু দুখত কান্দি কান্দি এটা সময়ত বজ্ৰপাত পৰা মানুহৰ লেখীয়া থিৰ হৈ, বজ্ৰপাত পৰিলে কি হয়, কোনেও যদি চুই নিদিয়ে সি তেনেকে থাকিব। বজ্ৰপাত পৰিছে যেনেকে আছে সেনেকে থাকিব, মৰি ফালে সেনেকে থাকি যাব, বাগৰি নপৰে, মাত বোল নকৰে। তেনেকে দ্ৰৌপদী থিয় হৈ ৰৈ থাকিলে। কৰিলা বিলাপ ভূমিত পৰিয়া, মুষ্টি হৃদয়ত হানি, ধৰি ধনঞ্জয় প্ৰবোধিলা তাংক, শোকে গদ গদ বাণী, দুৰ্জন দ্বিজৰ মাথাক কাটিয়া, যাৱে আনিনে দুটুক, নুগুচো এটাৱে মহাসতী তোৰ, দুষ্মহ পুত্ৰৰ শোক। আৰু এনেদৰে থাকি দ্ৰৌপদী পাঞ্চালীয়ে তাৰ পিছত মাটিত ভূমিত পাগুৰি পাগুৰি বুকুত হৃদয়ত ভুকিয়াই ভুকিয়াই কান্দিবলৈ ধৰিলে। আৰু ধনঞ্জয় অৰ্থাৎ অৰ্জুনে দ্ৰৌপদীক আহি কি কৰিলে, আশ্বাস পানী প্ৰদান কৰিলে, হে দ্ৰৌপদী তুমি নাকান্দিবা। অৰ্জুনে শোকে গদ গদ বাণী অৰ্থাৎ অৰ্জুনৰো অত্যন্ত দুখ লাগিছে, মাত ওলোৱা নোলোৱাকে দ্ৰৌপদীক কৈছে যে এই দুৰ্জন দ্বিজৰ যেতিয়ালৈকে মই মাথা কাটি আনি দিব নোৱাৰো তেতিয়ালৈকে তোমাৰ দুখ নুগুচে। গতিকে অৰ্থাৎ সেই দুৰ্জন দ্বিজৰ অৰ্থাৎ অশ্বত্থামা কি আছিলে, ব্ৰাহ্মণ আছিলে, দ্ৰোণাচাৰ্য ব্ৰাহ্মণ আছিলে। গতিকে সেই ব্ৰাহ্মণ হৈও ইমান বেয়া কাম কৰিছে, গতিকে তেখেতলোকৰ ব্ৰাহ্মণত্বটো থাকিল নেকি? ব্ৰাহ্মণ নহয়। দ্ৰোণী অৰ্থাৎ ব্ৰাহ্মণৰ কাম কৰা নাই, হয়নে? অত্যন্ত বেয়া কাম কৰিছে। গতিকে অৰ্জুনে ক'লে, ও এহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয়, একে ৰথে গৈলা খেদি, পলাই প্ৰাণ ৰাখি ৰথে অশ্বত্থামা, তাসম্বা কলগ নেদি, সংকটত বাজি যাইবাক নপাৰি, প্ৰহাৰিলা ব্ৰহ্ম
হৰ দশ দিশে চানি জ্বলিল অগনি যেন মহাপ্ৰলয়ৰ। আৰু এনেকে কি কৰিলে ভগৱান কৃষ্ণ আৰু অৰ্জুন ৰথত জাপ মাৰি উঠি মহাক্ৰোধেৰে অশ্বত্থামাক বিচাৰি অৰ্থাৎ অশ্বত্থামাক হত্যা কৰিবৰ কাৰণে ওলাই গ'ল। আৰু অশ্বত্থামায়ো ইহঁতক লগ নিদিবৰ কাৰণে পলাই খাট মাৰিবলৈ আগে আগে দৌৰিলে। অশ্বত্থামা দৌৰি থাকিল আৰু পলাই পলাই অশ্বত্থামা হাৰিব নোৱাৰা যেন দেখি অশ্বত্থামাই কি কৰিলে ব্ৰহ্মহৰ অৰ্থাৎ ব্ৰহ্মশিৰ প্ৰয়োগ কৰিলে, মাৰি দিলে। আকাশেদি ব্ৰহ্মশিৰ অস্ত্ৰ আহি গ'ল। গোটেই আকাশ তাৰমানে কি হ'ল জ্বলি গ'ল, পোহৰ হৈ গ'ল গোটেই আকাশ ব্ৰহ্মশিৰ অস্ত্ৰৰ প্ৰতাপত। তাৰমানে এনেকুৱা প্ৰভাৱশালী অস্ত্ৰ, এনেকুৱা শক্তিশালী অস্ত্ৰ য'ত নিক্ষেপ কৰা যায় সমস্ত ধ্বংস হৈ যাব, এনেকুৱা তাৰমানে অস্ত্ৰ। সেই ব্ৰহ্মশিৰ অস্ত্ৰ প্ৰয়োগ কৰি দিলে। দশো দিশ জ্বলি অগনি যেন মহাপ্ৰলয় হৈছে, এনেকুৱা দশো দিশে অগনি জ্বলি উঠিলে। ও দেখি ধনঞ্জয় পায়া মহাভয় সখীক বুলিল বাণী হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত কিবা বহনীয়া হৈ চানি সংকট সময়ে বাৰে বাৰে ৰাখা ভকতৰ ভয় হাৰি তোমাৰ চৰণ বিনে নাহি গতি সম্প্ৰতি মোৰ মুৰাৰী। তেতিয়া এই দশদিশ চানি যেতিয়া অগনি দেখিবলৈ পালে ধনঞ্জয় অৰ্থাৎ অৰ্জুনৰ বুকু কঁপি উঠিল। অৰ্জুনৰ অতিকে মহা ভয় পালে অৰ্জুনে, আৰু ভয় পাই কি কৰিলে হে কৃষ্ণ কৃষ্ণ কৃষ্ণক মাত লগালে। কৃষ্ণ ক'ত আছে? ৰথত আছে এক লগত। গতিকে কৃষ্ণক মাত লগালে, প্ৰভু ভগৱন্ত কিবা বহনি আখৈ চানি, যে কি বহনি কি জুয়ে একদম চানি ধৰি আমাক খেদি আহিছে, মই একো তলকিব পৰা নাই, মই বুজি পোৱা নাই। যিমান যি সংকটেই নাহক কিয় বাৰে বাৰে সমস্ত সংকটৰ পৰা তুমিয়েই আমাক ৰক্ষা কৰা। কৃষ্ণক কৈছে যে যিমান সংকট নাহক, যিমানেই বিপদ নাহক, সমস্ত সংকটৰ পৰা তুমিয়েই আমাক ৰক্ষা কৰা ভকতৰ ভয়হাৰী, কাৰণ তুমি ভকতৰ ভয় হৰণ কৰ্তা। যোনে ভকত, সেই ভকতৰ ভয় হৰণ কৰি লৈ যায়। কোনে লৈ যায়? কৃষ্ণ ভগৱন্তই। গতিকে তোমাৰ চৰণে বিনে নাহি গতি সম্প্ৰতি মোৰ মুৰাৰী, যে তোমাৰ চৰণৰ বাহিৰে মোৰ গতি নাই। অৰ্জুনে ক'লে ও হেনবা বুলিবা আমিও মনুষ্য কৃষক কৰা গোচৰ জানিলো তুমিহি পৰম পুৰুষ জগতৰে মহেশ্বৰ নিজ ব্ৰহ্মৰূপে ভৈলাহা বেকত মনত কৰি যুগুতি মহাসুখে এক শৰণ ভকতে লভুক ভজি মুকুতি। কি ক'লে? হেনবা বুলিবা
আমিও মনুষ্য কৃষক কৰা গোচৰ। অৰ্জুনে কৈছে, কৃষ্ণক কৈছে, যদি তুমি মোক ওলোটাই প্ৰশ্ন কৰা যে ময়োতো মানুহ তুমিও মানুহ, তুমি জুইখিনি কেনেদৰে আহিছে, জুইখিনিৰ পৰা কেনেদৰে তুমি ৰক্ষা পাব লাগিব, আৰু তুমি বাৰে বাৰে কৈ আছা যে আমাক সকলো সংকট কালত তুমি পৰিত্ৰাণ কৰিছা, উদ্ধাৰ কৰিছা, ময়োতো মানুহ, যদি তুমি এনেকৈ কোৱা, কিন্তু মই আচল কথাটো গম পাইছোঁ তুমি মানুহ নহয়, যে মই আচল কথাটো গম পাইছোঁ, জানিলোঁ তুমি হে পৰম পুৰুষ জগতৰে মহেশ্বৰ, যে মই জানি গৈছোঁ, মই জানিবলৈ পাইছোঁ তুমি পৰম পুৰুষ আৰু জগতৰ মহেশ্বৰ, মহা যোগ ঈশ্বৰ সমান মহেশ্বৰ। নিজ ব্ৰহ্মৰূপে ভৈলাহা বেকত মনত কৰি যুগুতি, আৰু স্বয়ং পৰম ব্ৰহ্ম তুমি নিজ ব্ৰহ্মৰূপে ভৈলাহা বেকত, তুমি বেকত হৈলা, মনত কৰি যুগুতি, বহুত কিবা কিবি যুগুত কৰি আনি ইয়াতে প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে তুমি ইয়াত এই ধৰাধামত আহি প্ৰকট হৈছা, বেকত হৈছা, অৱতৰিত হৈছা। মহাসুখে এক শৰণ ভকতে, আৰু মহাসুখে এক শৰণ ভকতে, এক শৰণ মানে কেৱল কৃষ্ণ শৰণ, কেৱল এক দেৱ, এক হে, এক বিনে নাই কেৱ। পাঠত সদায় তাৰমানে এই ফাঁকি শ্লোক ওলাব ভাগৱতত, হয়নে? যে সদায় কোৱা যাব এক দেৱ, এক হে, এক বিনে নাই কেৱ, এইখিনি কথা সদায় কোৱা যাব। গতিকে কৈছে যে মহাসুখে এক শৰণ ভকতে গ্ৰহণ কৰি লভক ভজি মুকুতি, তোমাৰ নাম গ্ৰহণ কৰি কি হয়, ভকতে মুকুতি পায়। অৰ্জুনে কৈছে হেনয় ভকত বান্ধৱ মাধৱ, তোমাৰ তেজিয়া হেব, হুয়াই অন্ধমতি কোননো সম্প্ৰতি, ভজিবে কয়ান দেৱ, জানিয়া চৰণে পখিলো শৰণে, তোমাৰ মই কিংকৰ, আকাশক চানি আকৈ কিবা বহ্নি, কহিও মুত সত্তৰ। গতিকে হেনয় ভকত বান্ধৱ মাধৱ, যদি কোনোবা এনেকুৱা ভকতে বান্ধৱ মাধৱক অৰ্থাৎ বান্ধৱ কৃষ্ণক যদি তোমাৰ তেজীয়া হেব, তোমাৰ সেৱা ত্যাগ কৰি যদি কোনোবাই ভকত কয় কিন্তু কৃষ্ণক ভজনা নকৰে, অন্য পূজা পাতালহে কৰি ফুৰে, এইটো কৈছে, অন্য পূজা পাতালহে কৰি ফুৰে। কি কৈছে? হুয়া অন্ধমতি কোননো সম্প্ৰতি, ভজিবেক আনদেৱ, কৈ দিলে আনদেৱ। গতিকে কোনেনো অন্ধ হৈ তোমাক ভজনা নকৰি আন দেৱক ভজনা কৰিব? গতিকে এই শাস্ত্ৰই কি কৈছে, তাৰমানে বুদ্ধিকে কি বুজাইছে? যে আন দেৱক ভজনা কৰাবিলাক প্ৰকৃততে অন্ধ, সেনেকুৱা হয়। গতিকে এইটোকে বুজাইছে যে জানিয়া চৰণে পখিলো শৰণে, তোমাৰ মই কিংকৰ, যে এই সমস্ত কথাবিলাক জানি মই তোমাৰ চৰণত শৰণ গ্ৰহণ কৰিলোঁ, হে ভগৱন্ত সখা, মই তোমাৰ কিংকৰ অৰ্থাৎ চাকৰ। অৰ্জুনে ক'লে, অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সখী বুলি মাতে, ভগৱন্ত বুলিও মাতে, প্ৰভু বুলিও মাতে, সখী বুলিও মাতে। আমাৰো ভগৱান শ্ৰীকৃষ্ণ কি? আমাৰো সখী, আমিও সখা বুলি মাতিব পাৰোঁ ভগৱান শ্ৰীকৃষ্ণক। কেতিয়াবা সখা, হে ভগৱন্ত প্ৰভু সখা মাতিব পাৰোঁ সখা বুলি। প্ৰত্যেকৰেই ভগৱান শ্ৰীকৃষ্ণ প্ৰত্যেকৰ লগতে সখী, যদি আমি সখী পাতিব পাৰোঁ।
সখী বান্ধিব লাগিব আমি প্ৰস্তাৱ দিব লাগিব সখী বান্ধিবৰ কাৰণে যে মই ভগৱান শ্ৰীকৃষ্ণৰ লগত সখী বান্ধিবৰ কাৰণে প্ৰস্তাৱ দিছোঁ বান্ধিব বিচাৰিছোঁ গতিকে আকাশ চানি কি বহনি আহিছে মোক অতি সোনকালে কোৱা কৃষ্ণ সুধিছে মাধৱে বুলন্ত শুনা প্ৰাণ সখী নাহি আন অদ ভূত প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মহৰ প্ৰহাৰিলা দ্ৰোণ সুত ৰাম দশদিশ দেখা দহিয়াই আছয় সেই মহাবহ্নি বৰ ব্ৰহ্মা অস্ত্ৰক ব্ৰহ্ম হায়কে সংহাৰ কৰিও সখী সত্তৰ গতিকে মাধৱে বুলন্ত অৰ্থাৎ ইমান সময়লৈকে এইখিনি সময়লৈকে কোনে কৈ আছিলে অৰ্জুনে কৈ আছিলে কৃষ্ণ এইবাৰ মাধৱে ক'বলৈ ধৰিলে অৰ্থাৎ কৃষ্ণই ক'বলৈ আৰম্ভ কৰিলে যে শুনা প্ৰাণ সখী নাহি আন অদ্ভুত এইটো আন বেলেগ অদ্ভুত কথা নহয় প্ৰাণ ৰক্ষাৰ কাৰণে অৰ্থাৎ কোনে অশ্বত্থামাই কি কৰিছে ব্ৰহ্মহৰ প্ৰয়োগ কৰিছে যে যিহেতু আমি খেদি গৈ আছো সেই অশ্বত্থামাই বহুত ভয় খাইছে আৰু ভয় খাই প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে অশ্বত্থামাই ব্ৰহ্মহৰ প্ৰয়োগ কৰিছে এটা কি বুলি কৈছে প্ৰহাৰিলা দ্ৰোণসুত দ্ৰোণ মানে দ্ৰোণাচাৰ্য সুত মানে পুতেক অৰ্থাৎ দ্ৰোণসুত মানে দ্ৰোণৰ পুতেক অৰ্থাৎ অশ্বত্থামা এনেকে বুজাই দিয়ে শাস্ত্ৰত পঢ়ি থাকে গতিকে যে দশো দিশ দহিয়া আশয় সেই মহা বহ্নিবৰ আৰু এই ব্ৰহ্মশিৰ অস্ত্ৰৰ পৰাই অগ্নি ওলাই সমস্ত দশদিশ জুয়েৰে পৰিপূৰ্ণ হৈ পৰিছে আৰু ব্ৰহ্ম অস্ত্ৰহে নিবাৰণ কৰিব পাৰে তোমাৰ ধেনুহৰ থোৱা ভঁৰালত তোমাৰ ভঁৰালত ব্ৰহ্ম অস্ত্ৰ আছে নে নাই আছে ওলোৱা মাৰি দিয়া কৃষ্ণই ক'লে যে তোমাৰ ভঁৰালত ব্ৰহ্ম অস্ত্ৰ আছে নে নাই আছে ওলোৱা মাৰি দিয়া ও শুনি সব্যসাচী আচন্ত ভৈলন্ত উল্লাসিত ইয়াতি জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান্ধিব মহাবলে ৰাগি ব্ৰহ্মাস্ত্ৰক লাগি খেপিলন্ত ব্ৰজ্ৰ বান ব্ৰহ্মাণ্ডটো লৰিল পৰিল বজ্ৰত বজ্ৰৰ যেন ধান আৰু কি কৰিলে শুনি সব্যসাচী মানে অৰ্জুনে অৰ্থাৎ যাৰ দুয়োখন হাত সমানে চলে আমাৰতো দুয়োখন হাত সমানে নচলে চলে নেকি আমি ইখনেদি লিখিব পাৰো ইখনেদি নোৱাৰো কিন্তু অৰ্জুনে ইখনেদিও ধেনুকাঁড় মাৰিব পাৰিব ইখনেদিও মাৰিব পাৰিব দুয়োখন হাত অৰ্জুনৰ সমান চলে সেইকাৰণে অৰ্জুনৰ আন এটা নাম সব্যসাচী গতিকে এই অৰ্জুনে কি কৰিলে ভগৱান শ্ৰীকৃষ্ণক প্ৰদক্ষিণ কৰি প্ৰণাম নিবেদন কৰি সেৱা নিবেদন কৰিলে আৰু নিজৰ গান্ধীৱ ধনু অৰ্থাৎ অৰ্জুনৰ ধনুখনৰ নাম কি
গান্ধীক এই ধনুখন তুলি লৈ ব্ৰহ্ম অস্ত্ৰ প্ৰয়োগ কৰিলে। বজ্ৰত যেন বজ্ৰৰ পোহৰ হ'ল, অৰ্থাৎ সিফালৰ পৰা ব্ৰহ্ম অস্ত্ৰ আহি আছে, ইফালৰ পৰাও ব্ৰহ্ম অস্ত্ৰ গ'ল। আকাশত দুই ব্ৰহ্ম অস্ত্ৰৰ কি হ'ল, জুইৰ লেলিহান শিখা তাৰমানে ওলাবলৈ ধৰিলে। দুই বজ্ৰৰ প্ৰচণ্ড তাৰমানে অগ্নি জ্বলিবলৈ ধৰিলে। ব্ৰহ্মাণ্ড লৰিল পৰিল বজ্ৰত ব্ৰজ্ৰৰ যেন সন্ধান, এনেকে কৈছে। ও দুয়ো ব্ৰহ্মবান ভৈল একঠান, যেন সূৰ্য বহ্নি দুই। তিনিও জগত পুৰি জুৰি পুৰি যায়, যেন প্ৰলয়ৰ জুই। মাধৱে বুলন্ত দেখি কহসি, মিলিল ক্ষয় প্ৰজাৰ। কৃষ্ণৰ বচনে অস্ত্ৰ কটেখনে, কৰিলা বীৰে সংহাৰ। আৰু দুয়ো ব্ৰহ্মবান হৈল একঠান, এক ঠাই হ'ল। আৰু যেন কি হ'ল, সূৰ্য বহ্নি দুই, যেন দুটা সূৰ্য উদয় হৈছে, এনেকুৱা দেখা গ'ল। তাৰমানে ইমান উত্তাপ হ'ল, ইমান জুই জ্বলিবলৈ ধৰিলে। তিনিও জগত জুৰি পুৰি যায়, যেন প্ৰলয়ৰ জুই। স্বৰ্গ মধ্য পাতাল, যেন তিনিখন জগতে কি হ'ব, এতিয়া পুৰি ছাৰখাৰ হৈ যাব, এনেকুৱা এটা পৰিস্থিতি হৈছে। মাধৱে বুলন্ত দেখিও সি, মিলিল ক্ষয় প্ৰজাৰ। গতিকে মাধৱে কৈছে, ভগৱান শ্ৰীকৃষ্ণই ক'লে যে এতিয়া প্ৰজাৰ কি হ'ব, ক্ষতি হ'ব। আকাশত যেতিয়া দুইটা ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰা হ'ল, এতিয়া প্ৰজাৰ ক্ষতি হ'ব। আৰু এনেকুৱা ভগৱান শ্ৰীকৃষ্ণৰ পৰা কথা শুনি সখা ধনঞ্জয় অৰ্জুনে কি কৰিলে, অৰ্জুনে নিক্ষেপ কৰা ব্ৰহ্মাস্ত্ৰ অৰ্জুনে আকৌ ঘূৰাই ল'লে। অৰ্জুনে ঘূৰাই ল'ব জানে। দ্ৰোণীক দেখিয়া খেদিয়া ধৰিলা, যেন হৰিণক বাগে। আলগায় আনি ৰথত পেলাইলা, বিপক্ষ মহাৰাগে। চাৰি হাত ভৰি এক ঠাই কৰি, বান্ধিলন্ত টানি টানি। নকাটি দ্বিজক লয় যান্ত টানিয়া, কুম্পিলন্ত চক্ৰ পানী। আৰু কি কৰিলে, দ্ৰোণীক দেখিয়া খেদিয়া ধৰিলা, যেন হৰিণক বাগে। আৰু অশ্বত্থামাক দ্ৰোণীক কি কৰিলে, দেখা পাই খেদি থাপ মাৰি ধৰিলে, যেন হৰিণক বাঘে থাপ মাৰি ধৰে যেনেকে, সেনেকে ধৰিলে থাপ মাৰি। অৰ্থাৎ ধৰোতে দুখ পাব, কিবা হ'ব, এইটো চিন্তা কৰা নাই, হয়নে? তাক বধ কৰিবই গৈছে, মাৰিবই গৈছে, ধৰোতে দুখ পালেও পাব, মৰি গ'লেও মৰিব, এনেকে ধৰিছে। আলগাই আনি ৰথত পেহলাইলা, বিপক্ষ মহাৰাগে। আৰু তাৰমানে কি কৰিছে, আলাগাতে তাৰমানে দলি মাৰি ৰথত পেলাই দিছে, তাৰমানে অশ্বত্থামাক এনেকে পেলাইছে মহাৰাগত। চাৰি হাত ভৰি এক ঠাই কৰি, বান্ধিলন্ত টানি টানি। হাত ভৰি চাৰিখন, হাত দুখন, ভৰি দুখন, চাৰিখন এক ঠাই কৰি এক লগত বান্ধিছে, তাৰমানে টানি টানি বান্ধিছে মহাৰাগে। নকাটি দ্বিজক লৈ যান্ত টানি
কুম্পিলন্ত চক্ৰপাণি আৰু সেই অশ্বত্থামাক মূৰ কাটিম বুলি কৈছিলে, ডিঙি কাটিম বুলি কৈছিলে, কিন্তু নাকাটিলে। বান্ধি লৈ ৰথৰ পিছফালে দলিয়াই পেলাই দিলে আৰু টানি টানি লৈ গ'ল। মাটিত চুচৰি গৈ থাকিল, ইফালে ৰথ চলি গৈ থাকিল, ৰথত গাঁঠি মাৰি দিছে, টানি টানি লৈ গ'ল অশ্বত্থামাক। কিমান কষ্টকৰ, কিমান শাস্তিকৰ। এনেদৰে কৃষ্ণ আৰু অৰ্জুনে লৈ গ'ল। কেনে অংগীকাৰ কৰা নষ্ট ভ্ৰষ্ট, হুয়া তুমি মহাবীৰ, ইটো পুত্ৰ বধি অধম দ্বিজক, কিহক নকাটা শিৰ, ক্ৰোধে আৰকত আখি অৰ্জুনৰ, নেদিলা একো সিদ্ধান্ত, দ্ৰোণী দ্ৰৌপদীৰ আগে দুৰ্জন দ্বিজক, ঢকুচাই পেহলাই লন্ত। কি কলে? কেনে অংগীকাৰ কৰা নষ্ট ভ্ৰষ্ট, হুয়া তুমি মহাবীৰ। অৰ্থাৎ অংগীকাৰ কৰিছিল, অংগীকাৰ মানে প্ৰতিজ্ঞা কৰিছিল যে মই অশ্বত্থামাৰ ডিঙি কাটি লৈ আহিম। কিন্তু এতিয়া কিয় নাকাটা হলা? এই প্ৰতিজ্ঞাটো কিয় তুমি নষ্ট ভ্ৰষ্ট কৰিলা? এনেদৰে সোধা হ'ল। আৰু ক্ৰোধত একো নামাতি একো সিদ্ধান্ত আগ নবঢ়ালে আৰু মহাক্ৰোধে সেই দ্ৰোণীক অৰ্থাৎ অশ্বত্থামাক আনি দ্ৰৌপদীৰ সন্মুখত ঢকুচাই পেলাই দিলে, ধচকে পেলাই দিলে। লাজে অশ্বত্থামা মাথা নুতুলন্ত, পশু যেন আছে পৰি, দেখে অন্ধকাৰ বান্ধৰ চুতত, ভাঙি যায় হাত ভৰি, মৃতক পুত্ৰক সুমৰি কান্দন্তে, আচন্ত্ৰ দ্ৰুপদ জীও, গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া, অন্তৰীক্ষ ভৈলা জীও। কি কলে? অশ্বত্থামাই লাজত মূৰ দাঙিব পৰা নাই, যেনেকে দ্ৰৌপদীৰ সন্মুখত ভৰিৰ সন্মুখত ধচকে পেলাই দিলে, বান্ধা আছে হাত ভৰি, আৰু ইমান টানকে বান্ধিছে, তাৰমানে ভাঙি যাব ওলাই হাত ভৰি, ইমান টানি টানি বান্ধিছে। চকুৰে কি কৰিছে? সৰিয়হ ফুল দেখিছে, অন্ধকাৰ দেখিছে চকুৰে, ইমান দুখ পাই আছে, ইমান হাত ভৰি বিষাই আছে, বান্ধাৰ ইমান জোৰে জোৰে বান্ধিছে। আৰু লাজত অশ্বত্থামাই মূৰ তোলা নাই। আৰু মৃতক ইফালে কি কৰিছে? দ্ৰৌপদীয়ে মৰা পুত্ৰক সুমৰি দ্ৰৌপদীয়ে কান্দি আছে। আৰু এনেতেই গৌতমীৰ পুত্ৰ অৰ্থাৎ অশ্বত্থামাৰ মাকৰ নাম গৌতমী। এই গৌতমীৰ পুত্ৰৰ এনেকুৱা অৱস্থা দেখি আকৌ হৃদয়খন দ্ৰৌপদীৰ কি হৈছে? কঁপি উঠিছে। নিজৰ পুত্ৰ মৰিছে, গৌতমীৰ কথা মনলৈ আহিছে, গৌতমীৰ কথা মনলৈ আহিছে। দ্ৰৌপদীৰ পুত্ৰ মৰিছে, মৰাৰ কাৰণে ইমান কষ্টকে কান্দি আছে, আৰু এতিয়া মনলৈ আহিছে দ্ৰৌপদীৰ, অশ্বত্থামাক আগত পেলাই দিছে। দ্ৰৌপদীৰ কথা মনলৈ আহি, গৌতমীৰ কথা মনলৈ আহি, কাৰণ গৌতমীৰ পুত্ৰক বান্ধি লৈ আহিছে এইবাৰ, সেইকাৰণে গৌতমীৰ কথা মনলৈ আহি কি কৰিছে? দ্ৰৌপদীৰ হিয়া কান্দি উঠিছে আকৌ। হাহাকাৰ কৰি গুৰুৰ পুত্ৰক, প্ৰণামিলা পাৱ চুই, মেলা মেলা বান্ধ ইহান দুখে দুখে হে,
অধিকে উধাই জুই মই যেন মৰো পুৰি পুত্ৰ শোকে অগণি হিয়া দহয় তাহা ন অহানয় অৱস্থা শুনিহে হিমতে গৌতমী তেজী বেজিব কি কৈছে যে হাহাকাৰ কৰি গুৰুপুত্ৰক প্ৰণামিলা পাৱচুই দ্ৰৌপদীয়ে কি কৰিলে এনেদৰে যে বান্ধ খাই আছে অশ্বত্থামাই দ্ৰৌপদীয়ে হাহাকাৰ কৰি গৈ গুৰুপুত্ৰৰ পাও চুই ভৰি চুই প্ৰণাম কৰিলে গুৰুপুত্ৰ মানে অশ্বত্থামা দ্ৰোণাচাৰ্য গুৰু গতিকে গুৰুৰ পুত্ৰ অশ্বত্থামা যাক বান্ধি আনিছিল মাৰিবৰ কাৰণে কিন্তু তাকেই কি কৰিলে দ্ৰৌপদীয়ে প্ৰণাম কৰিলে কাৰণ গুৰুৰ পুতেক সেইকাৰণে ইমান মহান দ্ৰৌপদী তাৰমানে ইমান সৎ গুণ দ্ৰৌপদীৰ ইমান সতীত্ব আচৰিত গতিকে এনেকে তাৰমানে প্ৰণাম কৰিলে আৰু কলে যে অতি সোনকালে বান্ধ খুলি দিয়া মেলা মেলা বান্ধ ইহান দুখেষে অধিকে উধাই জুয় যে সোনকালে বান্ধ খুলি দিয়া ইয়াৰ দুখ দেখি অৰ্থাৎ অশ্বত্থামাৰ দুখ দেখি মোৰ হৃদয়ৰ জুইকুৰা আকৌ বেছিকে দপদপকে জ্বলিব ধৰে আকৌ দপদপকে জ্বলে গতিকে এই অশ্বত্থামাৰ বান্ধটো অতি সোনকালে খুলি দিয়া এনেকুৱা অৱস্থাৰ কথা গৌতমী যদি শুনা পায় গৌতমী কান্দি কান্দি দুখতে প্ৰাণে ত্যাগ কৰি দিব গতিকে মোৰ খুব বেয়া লাগিছে অতি সোনকালে বান্ধটো খুলি দিয়া দ্ৰৌপদীৰ হেন সদয় হৃদয় দেখিয়া যত মহন্ত সাধু সাধু হতি ধন্য ধন্য মতি বুলি সবে প্ৰশংসন্ত দ্ৰৌপদীৰ এনেকুৱা সদয় হৃদয় দেখি সমস্ত মহন্ত সমাজে দ্ৰৌপদীক কি বুলি কৈছে সাধু সাধু সতী ধন্য ধন্য মতি বুলি সবে প্ৰশংসন্ত সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে দ্ৰৌপদীক কোনবিলাকে প্ৰশংসা কৰিছে যিবিলাক সাধু যিবিলাক মহন্ত সেইবিলাকে দ্ৰৌপদীক প্ৰশংসা কৰিছে বাহ এনেকুৱা সতী তিৰোতা আজিলৈকে আমি এই সাধু সমাজে এই মহন্ত সমাজে কাহানিও দেখা নাই ধন্য ধন্য দ্ৰৌপদী বুলি প্ৰশংসা কৰিছে ও পুত্ৰ বধি দিজ আমাক খমিলা নমিলাহা তুমি মাও তোমাৰ সমান শান্তি নে দেখিব কৰিলা যেন আৰাও কৃষ্ণ গতিকে পুত্ৰ বধি দিজ আহমাকো খমিলা নমিলাহা তুমি মাও যে যি নেকি পুত্ৰক হত্যা কৰিছে এনেকুৱা ব্ৰাহ্মণ পুত্ৰকো তুমি ক্ষমা কৰি দিব পাৰিছা তোমাৰ সমান শান্তি নেদেখিব যে তোমাৰ সমান আৰু এই পৃথিৱীত শান্তি সতী তিৰোতা নাই আমি দেখা পোৱা নাই কৰিলা হেন আৰাও এনেদৰে উচ্চাৰণ কৰিলে সকলোৱে যে সতী সতী ধন্য ধন্য এনেকে সকলোৱে তাৰমানে ক'বলৈ ধৰিলে এইখিনিতে আমাৰ তাৰমানে পদটো শেষ হৈছে আমি ইয়াতে এৰি দিছোঁ
কৃষ্ণ